মিডিয়াৰ সন্মুখত দেখাবলৈ কাৰণে চুকুৱলী অনা নাই। আমাৰ টকা নাই কিন্তু চুকুৱলীৰ মন আছে। আসাম 4th ডিষ্ট্ৰিক্ট এণ্ড ফ্লাড এবেটেড 2026। মই ইমান ডাঙৰ মানুহ নহয়, আৰ্থিকভাৱে নোৱাৰিলেও শাৰীৰিকভাৱে আমি সহায় সহযোগিতা কৰি যাম, এইটোৱে মোৰ কথা। যিমান মানুহে আজি আমাক ঠাট্টা টিঙি কৰিছিলে সেইবিলাক মানুহে আমাক খবৰ লৈ আছে, কিন্তু আমাৰ থকাৰ কোনো ব্যৱস্থা নাই, কোনো ধৰণে এইটো দায়িত্ব কোনো গ্ৰহণ কৰা নাই। তেখেতে মোক ঠাট্টা ইটিংকি বহুত ধৰণে বেয়া কৰি গৈছিলে, মই বহুত দুখ লাগিছিলে। আমি তেনেকুৱা ডাঙৰ মানুহ নহয়, সৰু মানুহ। আমাৰ টকা নাই বা ঘৰ বাৰী একো নাই, কিন্তু ছোৱালীৰ ধন নাথাকিব পাৰে, মন আছে। আমি যিমান দিন জীয়াই আছোঁ, আমাৰ সন্মুখত হওক বা আমাৰ কাণে শুনালৈকে যদি আমি যাব পাৰা তেনেকুৱা জেগাত থাকে, মই টকাৰে যদি নাপাৰোঁ, মই শাৰীৰিকভাৱে আৰ্থিকভাৱে নোৱাৰিলেও শাৰীৰিকভাৱে আমি সহায় সহযোগিতা কৰি যাম, এইটোৱে মোৰ কথা। মই বেলেগ আৰু ইচ্ছু নাই, মই ইমান ডাঙৰ মানুহ নহয়। গতিকে আমি আহিছিলোঁ বেলেগ এটা ইচ্ছু যে বানপানী হৈছিলে, বানপানী মানুহৰ ক্ষতি হৈছিলে, যে আপোনালোকে কিবা ৰেচন পাইছে, কিবা বস্তু পাইছে, কি বস্তু অভাৱ আছে আমাক অভিযোগটো দিয়ক, আমি যিমান পাৰোঁ চেষ্টা কৰিম। তেতিয়া কিন্তু আমাৰ হাতত কোনো পইচা নাই। তেতিয়া মোক ক'লে যে আমি ৰিলিফ পাইছোঁ, আমাৰ খাদ্য বহুত পালোঁ, কিন্তু আমাৰ থকাৰ কোনো ব্যৱস্থা নাই, কোনো ধৰণে এইটো দায়িত্ব কোনো গ্ৰহণ কৰা নাই। মই লগে লগে ক'লোঁ যে মই যিমান পাৰোঁ, আপোনালোকে কিমান ঘৰ হ'ব, ক'লে যে 100 ঘৰ হ'ব। ক'লে মই যিমান পাৰোঁ 100 যদি আছে মই চেষ্টা কৰিম, 100 ঘৰে আমি মেৰামতি কৰি দিব কাৰণে অনলি শ্ৰম দান কৰিম বুলি মই এটা প্ৰতিশ্ৰুতি দিলোঁ। দিয়াৰ পিছতো আপোনালোকৰ ছ'চিয়েল মিডিয়াতে ভাইৰেল হৈ গ'ল। তেতিয়া মই টেনশ্যন আছোঁ। পিছত মই ঘৰতে যেনে তেনে হওক আমি পইচা কিছুমান মেনেজ কৰিলোঁ। মেনেজ কৰি যিহেতু আমাৰ কামটো কৰিব লাগিব হাতত, তাৰপিছত মেটেৰিয়েল কিছুমান সামগ্ৰী আমি যোগান ধৰিলোঁ। পিছত আমি কিছুজনক আমি আমাৰ যিবিলাক মানে ৰিলেটিভ আছিলে বা বন্ধু বান্ধৱ আছিলে বা আমাৰ ৰাজনৈতিক নেতা, পালি নেতা কিছুমান আমাৰ যিবিলাক চিনাকি আছিলে, পলিটিকেল পাৰ্চন হওক, ব্যৱসায় হওক, তেখেতকে মই অলপ সহায় বিচাৰিলোঁ। তেখেতে মোক ঠাট্টা ইটিংকি বহুত ধৰণে বেয়া কৰি গৈছিলে, মই বহুত দুখ লাগিছিলে। মই দুখ লাগি মই একো ফোন নকৰাকৈ মই কাকো কিছুমান নম্বৰ আমি এতিয়ালৈকে বিজি কৰি দি থৈছোঁ যে তোমালোকৰ অহংকাৰ কোন পলিটিচিয়ানে কৈছিলে? আছে, আমি নাম নকওঁ, কিছুমানে কৰিছে, কিন্তু আমাক অনলি সেই সময়তে দুটা মানুহে লগে লগ কৰিছিলে। এটা নাম আছিলে, মই চাব লাগিব মোবাইলটোত, এজন আছিলে বৰপেটাৰ ৰূপ, আৰু এটা আছিলে আমাৰ ৰাজীৱ দাস না কিবা আছিলে, আমাৰ গুৱাহাটীৰে হয় দুজন। তেখেতলোকে 2000 টকা দিলে। আৰু আব্দুল ৰব মোক যেতিয়া মই বিপদ হয়, মোৰ যেতিয়া আমি বিচাৰোঁ আমাৰ প্ৰয়োজন হয়, আমাৰ আজি নহয়, আব্দুল ৰবে মোক সদায় কৰি থাকে। 5000 তলত আমাক এতিয়াই প্ৰথম পাইছোঁ যে 2000 টকা দিলে। পিছত আজি আকৌ খবৰ ল'লে যে মই এতিয়া টকা নাছিলে, 2000 টকা আছিলে, মই আজি 2000 টকা দি দিলোঁ। আকৌ তেখেতলোকে আমাক সহায় কৰিছে। যিবিলাক আমাক ঠাট্টা ইটিংকি কৰিছিলে, যেতিয়া আপোনাক দেখিলে চুকুৱলীৰ কাম হাতে কামে যেতিয়া চুকুৱলীয়ে আগ্ৰহ কৰিলে, এটা আহ্বান কৰিলোঁ। আহ্বান কৰাৰ পিছত চুকুৱলী যিখিনি শ্ৰমিক আনিছে নিশ্চয় দেখাইছে, আৰু শ্ৰমিকবিলাক মিডিয়াৰ সন্মুখত দেখাবলৈ কাৰণে চুকুৱলী অনা নাই, আৰু শ্ৰমিক দেখুৱাবলৈ ক'ত কাম কৰি আছে, ক'ত কৰি আছে, এতিয়া শিৱসাগৰৰ ৰাইজে সেইটো সাক্ষী আছে। চুকুৱলী মিডিয়াৰ সন্মুখত ক'ব ইমান মানুহ আছে, ইমান কৈছে, সেইটো কাম কৰিবলৈ মই অহা নাই, আৰু সেইটো আমি দেখাবলৈ কোনো আমাৰ সম্ভৱো নহয়। যিয়ে হওক, আমি যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ। যিমান মানুহে আজি আমাক ঠাট্টা ইটিংকি কৰিছিলে সেইবিলাক মানুহে আমাক খবৰ লৈ আছে। আমি তেওঁ যেনেকৈ ব্যৱহাৰ কৰিছিলে আমি তেনেকৈ আজি আমি ব্যৱহাৰ কৰি দিছোঁ। গতিকে এটাই কি, আমাৰ যেতিয়া আমাক কিমান আমাক হেৰেছমেণ্ট কৰে কৰক, আমি বিপদত আমি শিৱসাগৰৰ মানুহৰ কাৰণে আহিছোঁ। আমাৰ বহুত কেছ আছে, যদি আমাক ৱাৰেণ্ট কৰি দিয়ে দিয়ক। আমি যিমান দিন আমি অনাস্থাই আছোঁ ইয়াতে, যিমান দিন আমি সমস্যা সমাধান কৰিব নোৱাৰোঁ, যিমান দিন মানুহে ঘৰত থাকিব নোৱাৰে, তেতিয়ালৈকে আমি শিৱসাগৰ এৰি আমি গুচি নাযাওঁ আমাৰ নিজৰ স্থানত। ইয়াতে যদি মামাই আমাক ৱাৰেণ্ট কৰি দিয়ে দিয়ক, ইয়াৰ পৰা যদি আমাক এৰেষ্ট কৰে কৰক, আমাৰ আপত্তি নাই। আমি ৰাইজৰ হৈ আহিছোঁ, ৰাইজৰ হৈ কাম কৰি যাম। আসাম ফ্লাড এবেটেড, চ' শিৱসাগৰ Assam 4th district and flood abated 2026, Shivsagar, Jorhat, Charaideo, Dibrugarh. All how everything and going to damage it. So totally how people ডেট, গতিকে বহুত মানুহ মৰিছে, এইখিনি কথা বহুত বেয়া লাগিছে। আৰু কি ক'ব চৰকাৰক, কি ক'ব মামাক, কি ক'ব? মামাক কি ক'ম, মামা কেইটা সহায় কৰি আছে, ততকৈ বেছি আমাকতো ৰাইজে কৰি আছে। গতিকে বহুত বেয়া লাগিছে। হিন্দীটো কৈ দিব নেকি? हिंदी से कैसे बोल रहे होंगे,
बहुत आसाम को तो बहुत नुकसान हो गया है। आप जो देखा है तो सारा आसाम नहीं है, सारा भारतवर्ष में देखा ही, हर जनता को देखा ही जो आसाम को कितना का नुकसान हो गया, जो घर बारी को पूरा सा डैमेज हो गया, कितना आदमी का खत्म हो गया। आप देखिए सब आदमी को देखे, हमारे को बहुत का आदमी का हेल्प करा है, जो आदमी को हेल्प करा है तो हमको बहुत बहुत का स्वागत कर रहा हूँ, बहुत बहुत धन्यवाद मैं देता हूँ। जो आसाम को लोगों को, जो फ्लड एबेटेड को पीपुल, जो आदमी को ख़त्म हो गया, डैमेज होना है, तो हेल्प के लिए बहुत बहुत मैं धन्यवाद मैं जाता हूँ। थैंक यू।